নমস্কাৰ পোনপ্ৰথমে সকলো ছাৰ বাইদেউক আন্তৰিক শ্ৰদ্ধা মৰম আৰু সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলোঁ। ছাৰ বাইদেউসকল, যোৱা 14 মাৰ্চত আমাৰ পৰ্টেল চেনেলটো মুকলি কৰি দিলে অসম চৰকাৰে, আৰু তাৰে পিছৰে পৰা সকলোৰে অন্তৰত এটা আনন্দৰ জোৱাৰ উঠিছে বুলি অনুভৱ কৰিছোঁ। আৰু সেই মৰ্মে আমি জানিবলৈ পাৰিছোঁ কিছুমান শিক্ষকে পৰ্টেলত এপ্লাই কৰিবৰ কাৰণে চেষ্টাও কৰিছে, আৰু চেষ্টা কৰাৰ ফলত হয়তো কিছুমান বিসংগতিয়ে দেখা দিছে। আৰু এই বিষয়ে মই আমাৰ সভানেত্ৰী মহোদয়া মিনু বাইদেউৰ লগত কথা পাতিছিলোঁ। মিনু বাইদেউক সুধিছিলোঁ যে তেওঁলোকৰ কিবা বিসংগতি ওলাইছে নেকি, কিন্তু এতিয়ালৈকে মিনু বাইদেউৱে কোৱা মতে আপাৰ লেভেলত কোনো ধৰণৰ বিসংগতি ওলোৱা নাই। বেছিকৈ বিসংগতি ওলাইছে আমাৰ LP আৰু ME স্কুলৰ ক্ষেত্ৰত। গতিকে সেই মৰ্মে আমি গুৱাহাটীৰ ৰাজদ্বীপ হোটেলত আজি এখন সভাৰ আয়োজন কৰিছিলোঁ, সভা আহ্বান কৰিছিলোঁ, ভইচ মেছেজ যোগে মই দিছিলোঁৱে। আৰু সেই সভাত আমাৰ ভাতৃ সংগঠনৰ মুৰব্বীসকল, আমাৰ কেন্দ্ৰীয় সমিতিৰ মুৰব্বীসকল সকলোকে আমি উপস্থিত থাকিবলৈ অনুৰোধ কৰিছিলোঁ। তাৰে ভিতৰত আমাৰ কেন্দ্ৰীয় সমিতিৰ আমাৰ সভানেত্ৰী মহোদয়া মোক ব্যক্তিগত হোৱাটছআপত জনাইছে বাইদেউ মানে কিছুমান অসুবিধাৰ বাবে তেওঁ সভাত উপস্থিত থাকিব নোৱাৰিলে। আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি আমাৰ জালাল ছাৰ আছিলে, তেখেত উপস্থিত আছিলে। গোৱালপাৰাৰ আমাৰ আৰবী সন্থাৰ সভাপতি জালাল ছাৰ, তেখেত আমাৰ অল দ্ৰপ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি হয়, তেখেত আছিলে। সাংগঠনিক সম্পাদক হিচাপে বিশ্বজিৎ আছেই, আমাৰ বিশ্বজিৎ চেত্ৰী, আৰু মই নিজেই আছোঁ, আৰু আমাৰ বাকী আন সদস্য কিছুমান আছে, সহকাৰী সম্পাদিকা আমাৰ আছিলে। যা হওক, আজিৰ এই সভাখনত আমাৰ উপস্থিত আছিলে অকল LP স্কুল আৰু ME স্কুল। এতিয়া কথাটো হ'ল, আজি আমি ইমান দিনে যুদ্ধ কৰিছিলোঁ, কিন্তু LPৰ পৰা কলেজলৈকে সকলো শিক্ষকে, সকলো ভাতৃ সংগঠনে লগ লাগি যুদ্ধ কৰিছিলোঁ। কিন্তু আজি অলপ দুখ পাইছোঁ, যিহেতু আমাৰ বিসংগতিটো বেছিকৈ ওলাইছে। সেই বিসংগতিত আমাৰ ভাতৃ সংগঠনৰ মুৰব্বীসকলে এটা ফোনো কৰা নাই আৰু আমাৰ লগত নাই। কিন্তু ভুল নুবুজিব আপোনালোকে, আমাৰ সভানেত্ৰী মহোদয়া কিন্তু আছে। সভানেত্ৰী মহোদয়া আৰু মোৰ মাজত যুদ্ধ লগাবৰ কাৰণে কিছুমান শিক্ষকে অহৰহ চেষ্টা কৰি আছে, কিন্তু আমাৰ দুটাৰ মাজত কথা পাতি মেছেজ কৰি আমি দুটাই আমাৰ সমস্যা সমাধান কৰি লৈছোঁ। তেওঁ বেলেগৰ কথা নুশুনে, ময়ো বেলেগৰ কথা নুশুনো। মোকো বহুতে বেলেগ কথা লগাইছে আৰু তেওঁকো বহুতে কথা লগাইছে। সেইটো একো নহয়। আৱেগিক হ'লে কেতিয়াবা মানুহে ক'ৰবাত কিবা কথা ক'ব পাৰে, কিন্তু সেইটো এটা অপৰাধ। আমাৰ ME স্কুলৰ শিক্ষক এজনে কি কৰিছে, ৰেকৰ্ডিং কৰি পেলাই মিনু বাইদেউক জনাই দিছে। মই মিনু বাইদেউক সেইটো কথা কৈছোঁ যে আৱেগিক হৈ কেতিয়াবা কিবা কথা মানুহে ক'ৰবাত কিবা ক'ব পাৰে, কিন্তু কথা কওঁতে ৰেকৰ্ডিং কৰিব নাপায়। এইখিনিতে মই আপোনালোকক এটা কথা